ৰাজ্যখনৰ বিভিন্ন জ্বলন্ত সমস্যা সমাধানৰ ক্ষেত্ৰত তৰুণ গগৈৰ চৰকাৰখনে ব্যৰ্থ হোৱাৰ অভিযোগ তুলি তাৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ পৰিষদে এক এলানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি 16 জুলাইত গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত 11 বজাৰ পৰা 3 বজালৈ 4 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত সমিতিৰ সভাপতি সু সাধাৰণ সম্পাদক গৰাকীয়ে জনায় যে ৰাজ্যখনত এখন চৰকাৰ থকাৰ পাছতো হত্যা হিংসাৰ লগতে বিভিন্ন অপৰাধমূলক কাৰ্যকলাপে ৰাজ্যবাসীক এক অস্থিৰ পৰিৱেশলৈ লৈ গৈছে। গতিকে অসম জনসাধাৰণ এতিয়া শংকিত, দিগ্ভ্ৰান্ত। তদুপৰি ৰাজ্যখনত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, বানপানী, বানপীড়িত অঞ্চলৰ গৰাখহনীয়া, সীমাৱৰ্তী অঞ্চলৰ সমস্যা আৰু ধাৰাবাহিক ঘৰ হত্যা, অসমৰ প্ৰাকৃতিক সম্পদ ধ্বংস, নিবনুৱা সমস্যা, বহিৰাগত সমস্যা, বিদ্যুতৰ এইবোৰ সমস্যাত জৰ্জৰিত হৈ থকাৰ পাছতো অসম চৰকাৰে নিৰাময় তথা সমাধানৰ ক্ষেত্ৰত কোনো কাৰ্যই নকৰিলে। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে কংগ্ৰেছ চৰকাৰখনে প্ৰতিটো ক্ষেত্ৰতেই ব্যৰ্থ হৈছে। ইতিমধ্যে সমগ্ৰ বিষয়টোক লৈ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ দাবীসমূহ ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ কামৰূপ মহানগৰ উপায়ুক্তৰ জৰিয়তে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে আৰু আজি এই অৱস্থান কাৰ্যসূচীত জনায় যে পৰৱৰ্তী সময়ত সমস্যাসমূহ গুৰুত্ব নিদিলে এক জংগী আন্দোলন কৰাৰ হুংকাৰ দিয়ে সংগঠনটোৱে। লগতে সংগঠনটোৰ সভাপতি গোপীনাথ দাসে কয়, অসম জাতীয়তাবাদী যুৱ পৰিষদে কেন্দ্ৰীয় সমিতিয়ে আজি ইয়াত দীঘলীপুখুৰী পাৰত আমি 4 ঘণ্টা অৱস্থান ধৰ্মঘট কৰিছোঁ। আজি বিভিন্ন সমস্যাৰ ওপৰত এই অৱস্থান ধৰ্মঘট কৰা হৈছে। আমাৰ অকল কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহকে আমি ইয়াত বহিছোঁ। আজি আমি জাতীয়তাবাদী যুৱ পৰিষদৰ সমূহ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক, এই কাৰ্যনিৰ্বাহকে বিভিন্ন জিলাৰ পৰা আহি আজি এই অৱস্থান কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিছে। আজি আমাৰ বিভিন্ন সমস্যা আছে। এই সমস্যাবিলাক আমি নিবনুৱা সমস্যা আছে, বানপানী সমস্যা আছে আৰু আপোনাৰ মূল্যবৃদ্ধি আছে। ধাৰাবাহিক গড় হত্যা বন্ধ কৰাৰ আমি দাবী জনাইছোঁ চৰকাৰক আৰু অসমৰ বান সমস্যা সমাধান কৰক, গৰাখহনীয়া সমস্যা সমাধান কৰক আৰু নদীবান বন্ধ কৰক। ভূটানৰ যি প্ৰকল্প প্ৰাইম মিনিষ্টাৰে ইনগ্ৰেশ্যন কৰিছে, সেই ইনগ্ৰেশ্যন কৰা মানে আমি বন্ধ কৰাৰ আমি দাবী জনাইছোঁ। নহ'লে অসমৰ জনসাধাৰণ যিহেতু ভুগি থাকিব লাগিব পানীৰ মাজত থাকি। আৰু এই সমস্যাবিলাকৰ ক্ষেত্ৰত আজি আমি ইয়াত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে অৱস্থান কৰিছোঁ। আজি আমি এই ক্ষেত্ৰত আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ জৰিয়তে আমি প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ পঠাম। আজি আমি এই দাবীকেইটাৰ ওপৰত। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।